নমস্কাৰ, আমি আহিছোঁ এতিয়া 3 নম্বৰ কুৱেশ্যনটোলৈ। ইয়াত আছে লেটছ চি হাউ মাছ ইউ হেভ আণ্ডাৰষ্টুড দ্য পয়েম। তলত কিছুমান প্ৰশ্ন দিয়া আছে, তোমালোকে কি বুজি পাইছা সেইসমূহৰ উত্তৰ লিখিব কৈছে। ইয়াতে এ নম্বৰটো আছে ৰাইটছ দ্য নেম অফ টু স্মল ক্ৰিয়েচাৰ্ছ। দুটা সৰু প্ৰাণীৰ নাম লিখিব দিছে এ নম্বৰ প্ৰশ্নটোত। মই তোমালোকৰ সুবিধাৰ কাৰণে নোট কৰি লৈছোঁ। ইয়াতে এনচাৰ হ'ব এণ্ড বি আৰ দ্য নেমছ অফ টু স্মল ক্ৰিয়েচাৰ্ছ। পৰুৱা আৰু মৌমাখি হৈছে দুটা সৰু প্ৰাণীৰ নাম। তাৰপিছত আছে বি নম্বৰ প্ৰশ্নটো হি মেড দিয়াৰ গ্ল'য়িং কালাৰ্ছ হু ইজ হি ইন দিছ লাইন। হি বুলি ইয়াত ভগৱানক বুজোৱা হৈছে। হি মেড দিয়াৰ গ্ল'য়িং কালাৰ্ছ বিভিন্ন ৰঙৰ সৃষ্টিকৰ্তা কোন? ভগৱান। হু ইজ হি ইন দিছ লাইন। ইয়াতে হি বুলি এতিয়া কাক কৈছে? এই লাইনটোত হি বুলি কাক কৈছে তাকে সুধিছে। হি মেড দিয়াৰ গ্ল'য়িং কালাৰ্ছ গড ইজ হি ইন দিছ লাইন। এই বাক্যটোত উদ্ধৃত বাক্যটোত হি বুলি ভগৱানক বুজোৱা হৈছে। এইবাৰ আহিছোঁ আমি চি নম্বৰ প্ৰশ্নলৈ। চি নম্বৰত সুধিছে হি মেড দিয়াৰ টাইনি উইংছ হু ইজ দিয়াৰ ইন দিছ লাইন। হি মেড দিয়াৰ টাইনি উইংছ। তেখেতে কি কৰে? সৰু সৰু পাখি বা ডেউকাবোৰৰ সৃষ্টি কৰে। হু ইজ দিয়াৰ ইন দিছ লাইন। ইয়াতে দিয়াৰ বুলি কাক কোৱা হৈছে এই লাইনটোত? হি এনচাৰ হৈছে হি মেড দিয়াৰ টাইনি উইংছ লিটল বাৰ্ড ইজ দিয়াৰ ইন দিছ লাইন। সৰু সৰু পাখি বুলি লিটল বাৰ্ড অৰ্থাৎ চৰাইৰ সৰু সৰু পাখি এইটোকে বুজোৱা হৈছে। এইবাৰ আহিছোঁ আমি ডি নম্বৰ প্ৰশ্ন। ডি নম্বৰ প্ৰশ্নটোত কোৱা হৈছে What are the things that God has made? ইয়াতে What are the things that God has made? ভগৱানে কি সৃষ্টি কৰে বুলি কৈছে? এনচাৰ হৈছে God has made everything. ভগৱানৰ সৃষ্টি সকলোবোৰ বস্তুৱেই হৈছে ভগৱানৰ সৃষ্টি। ই নম্বৰ প্ৰশ্ন Why does the poet praise God in this poem? Why কিয় ভগৱানক এই কবিতাটিত প্ৰাৰ্থনা কৰা হৈছে? এনচাৰ হৈছে দ্য পয়েট প্ৰেজ গড ইন দিছ পয়েম বিকজ হি হেজ মেড এভৰিথিং। ইয়াত ভগৱানক প্ৰতিবাৰে কি কৰা হয়? প্ৰাৰ্থনা জনোৱা হৈছে বা প্ৰাৰ্থনা কৰা হৈছে কিয়নো তেখেতেই হৈছে সকলোবোৰ বস্তুৰ সৃষ্টিকৰ্তা। ই লৈ আছিল আমাৰ প্ৰশ্নকেইটাৰ উত্তৰ। তাৰপিছত আহিছোঁ আমি 4 নম্বৰ প্ৰশ্ন। 4 নম্বৰ প্ৰশ্নত তোমালোকক দিয়া আছে চাৰ্কুল দ্য ৰাইমিং ৱৰ্ডছ ইন ইটছ গ্ৰুপ। তলত কেইটামান শব্দ দিয়া আছে, তাৰে ৰাইমিং ৱৰ্ড ধ্বনিৰ মিল থকা একে মিল থকা
শব্দবোৰ বাছি উলিয়াব দিছে ৰাইমিঙত তোমালোকে জানাই চাগে ৰাইমিঙত কি বস্তু যিবোৰ শব্দৰ উচ্চাৰণটো শেষৰ শব্দৰ উচ্চাৰণ অন্য শব্দটোৰ লগত মিল থাকে সেইবিলাক ৰাইমিং ৱৰ্ড বুলি জানো ইয়াতে আছে এতিয়া আমি স্মল বিউটিফুল অল স্মল শব্দটোৰ লগত মিল থকা শব্দটোৰ উচ্চাৰণ হৈছে অল কিন্তু বিউটিফুলটো নহয় সেইবাবে যি দুটা শব্দৰ ৰাইমিং ৱৰ্ড মিল আছে সেই দুটা আমি কি কৰিছোঁ ইয়াতে সাৰ্কল কৰি দিছোঁ স্মল আৰু অল বি নম্বৰটোত হ'ব ইয়াত আছে ওণ্ডাৰফুল স্মল আৰু বিউটিফুল ৰাইমিং ৱৰ্ড ওণ্ডাৰফুল আৰু বিউটিফুল হ'ব তাৰপিছত চি নম্বৰটোত তেনেকৈ মাইট কালাৰ ব্ৰাইট আছে ইয়াতে হ'ব মাইট আৰু ব্ৰাইট ডি নম্বৰ আছে উইংছ অপেন্স চিংছ ইয়াতে ৰাইমিং ৱৰ্ড এতিয়া হ'ব উইংছ আৰু চিংছ এবাৰ আহিছোঁ আমি কুৱেশ্যন নম্বৰ 5 লৈ ইয়াত কি কৈছে কমপ্লিট দ্য ৱৰ্ড উইথ থিংছ ইউ ফাইণ্ড ইন এ গাৰ্ডেন এইটো প্ৰশ্নৰে ইয়াতে কি কৰিছে তোমালোকক কমপ্লিট দ্য ৱৰ্ড উইথ থিংছ ইউ ফাইণ্ড ইন এ গাৰ্ডেন এখন বাগিচাত আমি কি কি পাব পাৰোঁ এখন বাগিচাত আমি কি কি পাব পাৰোঁ তাকে ফিল আপ কৰিব দিছে এইটো পৰীক্ষাত ইমান দৰকাৰী নহয় যদিও তোমালোকক হোমৱৰ্ক কৰিব দিব পাৰে সেইবাবে মই লিখি দিছোঁ এ গাৰ্ডেন ইয়াতে হ'ব বাটাৰফ্লাই 2 নম্বৰটো হৈছে গাৰ্ডেনাৰ তাৰপিছত হৈছে হানি বি ট্ৰিজ গ্ৰাছহপাৰ আৰু লাষ্টৰটো হৈছে ফ্লাৱাৰ আমি এখন বাগিচাত এই সকলোবোৰ পাব পাৰোঁ তাৰপিছত আহিছোঁ আমি ইয়াতে থকা 6 নম্বৰ প্ৰশ্নটো 6 নম্বৰত আছে আমাৰ ৰাইট এ ৱৰ্ড ডেট ৰাইমছ উইথ দ্য ফাৰ্ষ্ট টু ইয়াতে দুটাকৈ ৰাইমিং ৱৰ্ড দিয়া আছে আৰু এটা এটাকৈ তোমালোকক নিজাকৈ লিখিব দিছে প্ৰথমটো আছে সুইট ফিট আনটি হ'ব মই এইকেইটা ইয়াতে বহুত ধুনীয়াকৈ লিখি দিছোঁ তোমালোকে চাব পাৰিবা সুইট ফিট আনটি হৈছে মিট আৰু বিভিন্ন ধৰণৰ হ'ব পাৰে তোমালোকৰ মনত থকাকৈ ৰাইমিং ৱৰ্ড লিখিব পাৰিবা ইয়াৰ লগত মিল থকা তাৰপিছত আছে থিং চিং উইং তাৰপিছতটো আছে মুড ফুড ইয়াৰ লগত মিল থকা শব্দটো হৈছে গুড তাৰপিছত আছে অল কোল তাৰপিছত তুমি নিজাকে লিখিব পাৰা গোল এইখিনিয়ে আছিল আজিলৈ বাকি যিমানখিনি ৰৈছে আমি নেক্সট ভিডিঅ'তে তোমালোকক দিবলৈ চেষ্টা কৰিম ধন্যবাদ